হাবিবা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত সোৱাদ লগা এটা ৰেচিপি বনাম। একেবাৰে সহজে ঘৰতে এই ৰেচিপিটো বনাই আপোনালোকে খাব পাৰিব আৰু এই ৰেচিপিটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। প্ৰথমে মাছটো কাটি বাছি ভালকৈ পৰিষ্কাৰ কৰি ধুই ল'লোঁ। আচলতে আমি এনেধৰণে ভাবোঁ যে যিকোনো বস্তু 3বাৰ ধুলেহে পাক বা পৰিষ্কাৰ হয়। আৰু এই মাছটো আমাৰ পুখুৰীৰ পৰা দেউতাই উঠাইছিলে। এতিয়া মাছখিনি ভাজিবলৈ ল'লোঁ। এতিয়া মাছখিনিত হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া আৰু জিৰা গুড়ি, তেল, নিমখ একেলগে দি মাছৰ পিচকেইটাত ধুনীয়াকৈ মিহলাই ল'লোঁ। 7 পৰা 10 মিনিট সময় মাছখিনিক ৰেষ্ট ল'ব দিম। এতিয়া গেছটো অন কৰি টাৱাটো বহাই ল'লোঁ। এতিয়া সৰিয়হৰ তেল দি মাছৰ পিচকেইটা এটা এটাকৈ দি দিম। গেছটো একেবাৰে ল' মিডিয়ামত ৰাখি দিলোঁ আৰু মাছৰ ভাজিখিনি ভালকৈ হ'বলৈ দি দিম। লাহে লাহে ধুনীয়াকৈ মাছৰ পিচখিনি ভজা হৈ গ'ল। এতিয়া গ্ৰেভিৰ কাৰণে সৰিয়হৰ পেষ্টটো বনাই ল'ম। তাৰ কাৰণে ল'লোঁ 2 পিচমান আদা, 6-7 ফুটমান নহৰু আৰু 6-7টামান কেঁচা জলকীয়া। 2টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ল'লোঁ। আৰু তাতে দি দিলোঁ ভিজাই থোৱা সৰিয়হখিনি। এতিয়া গোটেই সংমিশ্ৰণখিনি মিক্সিত দি পিচি ল'ম। এইফালে মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ল'লোঁ। আনফালে গেছটো অন কৰি পেনটো বহাই ল'লোঁ। এতিয়া পেনটো গৰম হ'লে তেল দি দিলোঁ। তাতে তেলত কাটি থোৱা পিঁয়াজখিনি তেলত দি সামান্য পৰিমাণে লৰাই তাতে আধা চামুচমান চেনি দি দিব আৰু চেনি দি ব্ৰাউন হোৱালৈকে লৰাই থাকিব। অলপ কালাৰ আহিলে তাতে সৰিয়হৰ পেষ্টখিনি দি ধুনীয়াকৈ লৰাই দিব। অলপ সময় পিছে পিছে লৰাই দিব যাতে এই পেষ্টটোৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া 1 চামুচ ৰঙা জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ ধনিয়া আৰু জিৰা গুড়ি দি ভালকৈ লৰাই দিব। মছলাখিনি এই পেষ্টত মিলি যোৱালৈকে ভালকৈ লৰাই দিব আৰু যেতিয়া ধুনীয়াকৈ মিলি যাব তেতিয়া নিমখ দি আৰু অকণমান কেঁচা তেল দি দিব যাতে গোন্ধটো ভাল আহে। আচলতে ল' মিডিয়ামত গেছটো ৰাখি মছলাটো ভালকৈ হ'ব দিলে ৰেচিপিটো বহুত ভাল হয় খাবলৈ। মাছৰ কাৰণে যিটো সৰিয়হৰ অৰিজিনেল পেষ্ট সেইটো তৈয়াৰ হৈ গ'ল। এতিয়া পেষ্টটোৰ ওপৰত মাছৰ পিচকেইটা দি এতিয়া পৰিমাণ মতে গৰম পানী দি দিলোঁ। আচলতে যিকোনো ৰেচিপি বনাওঁতে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। তেতিয়া চাব ৰেচিপিৰ অৰিজিনেল সোৱাদটো ওলাই আহিছে। এতিয়া মাছৰ লগত গ্ৰেভিখিনি মিহলাই এটা ঢাকনিৰে ঢাকি 20 পৰা 30 মিনিট সময় ল' মিডিয়ামত গেছটো ৰাখি দিম। আমাৰ ৰেচিপিটো কিমান ধুনীয়া হৈছে ন? গেছটো অফ কৰি 15 মিনিটমান সময় এনেকৈ থৈ দিম।
এতিয়া চাৰ্ভ কৰিব ল'লোঁ। এই ৰেচিপিটো আপোনালোকে গৰম ভাতৰ লগত খাবচোন, বহুত ভাল লাগে খাই। আৰু মই মান ধনিয়া অলপ কাটি থৈছিলোঁ, মান ধনিয়া অলপ দি দিলোঁ ওপৰত।